হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এটা নতুন এপ। ফাৰ্ষ্টত এপটো অ'পেন কৰি লওঁ। অ'পেন কৰাৰ পাছত আপোনালোকক এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনালোকে ইয়াত লগ ইন কৰিব নালাগে, সেই বাকীকেইটা এপৰ নিচিনা। আৰু এই এপটো 100% জেনুইন। আপোনালোকৰ একো প্ৰব্লেম নহয়, একাউণ্টটো হেক নহয়। ইয়াতে এড চলি আছে, এডটো এতিয়া কাট কৰি লওঁ। এনেকৈ আপোনালোকে তলপিনে স্ক্ৰল ডাউন কৰিব খালি। ইয়াত আপোনালোকক লিখা আছে, আপোনালোকে যদি ইনভাইট কৰে তেতিয়াহ'লে 100টা ফলোৱাৰ্ছ পাব ফ্ৰী। আৰু চব ফ্ৰী। ইয়াত লিখা আছে আৰ্ণ ফ্ৰী ফলোৱাৰ্ছ। আৰু আপোনালোকে এতিয়া 10টা দেখাইছে, 10টা ক্ৰেডিট মানে 10টা ফলোৱাৰ্ছ। প্ৰথমতে দেখাই লওঁ ইয়াত কি কৰিব লাগে। মোৰ ৰিয়েল আইডিটো দেখাই লওঁ। ইয়াত দেখিব পাইছে 401টা ফলোৱাৰ্ছ আছে। চাই থাকিব, আপোনালোকক প্ৰুফ দেখাই আছোঁ। ৰিফ্ৰেছ কৰি লওঁ। ইয়াত আপোনালোকৰ যোনটো আইডিত ফলোৱাৰ্ছ লাগে সেই আইডিটোৰ নাম লিখি দিলে হৈছে। মোক এতিয়া মোৰ এইটো ৰিয়েল আইডিত ফলোৱাৰ্ছ লাগে। ইয়াত দি দিব চেণ্ড ফলোৱাৰ্ছ। ইয়াত চিকিউৰিটি চেক কৰিব, আই এম নট ৰবট। ইয়াত আপোনালোকে কেপচা ফিল কৰিব লাগিব। কেপচাটো ফিল কৰি লওঁ। ইয়াত কেপচাটো ফিল কৰি আছোঁ, কৰি লওঁ। ট্ৰেফিক লাইট ভেৰিফাই হৈ গ'ল। চিকিউৰিটি চেক ছাকচেছ। এতিয়া ইয়াত দেখাই আছে 0 ক্ৰেডিট, মানে 10টা ফলোৱাৰ্ছ আছিলে, 10টা চেণ্ড হৈ গ'ল। দেখাইছোঁ ইয়াত আপোনালোকে আনলিমিটেড কেনেকৈ ফলোৱাৰ্ছ গেইন কৰিব পাৰিব। ইয়াত চাই থাকিব। এবাৰ ৰিফ্ৰেছ কৰি লওঁ। এয়া ফলোৱাৰ্ছ আহি আছে 11 ছেকেণ্ড। 402 ফলোৱাৰ্ছ নিজে আহি আছে। আপোনালোকে খালি এপটোত লগ ইন কৰি পেলাই থ'ব। লগ ইন কৰিবও নালাগে, একো কৰিব নালাগে, খালি এপটো মোবাইলত ৰাখিলেই হৈছে। ইয়াত আপোনালোকে দি দিব ইমেইল, আপোনালোকৰ যোনটো আইডিত লাগে। এয়া চাই লওক, ফ্ৰেণ্ডছ আহি গ'ল, ফলোৱাৰ্ছ। এনেকৈ আপোনালোকৰ ফলোৱাৰ্ছ আহি থাকিব। ইয়াত আৰু অলপ ৱেইট কৰি লওঁ। চব ৰিয়েল ফলোৱাৰ্ছ হয়। চাৰিশ 8টা হৈ গ'ল দেখিলে। মোৰ নেটৱৰ্কৰ প্ৰব্লেম চলি আছে কাৰণে তেনেকৈ হৈ আছে। আপোনালোকক এপটোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰপৰা ডাউনলোড কৰি ল'ব। আৰু আপোনালোকৰ যদি লিংকৰ পৰা কোনোবাই ডাউনলোড কৰে তেনেহ'লে আপোনালোকে 100 ফলোৱাৰ্ছ পাব এবাৰতে। আৰু ইয়াত দেখা পাই আছে 27 মিনিটৰ পাছত মই আকৌ ইয়াৰ পৰা ফলোৱাৰ্ছ ল'ব পাৰিম। তেনেকৈ আপোনালোকে আনলিমিটেড ফলোৱাৰ্ছ বঢ়াই থাকিব পাৰিব। বহুত মানুহে নিজৰ ফলোৱাৰ্ছ বঢ়াবৰ কাৰণে বহুতক ফ'ল' কৰি পেলাই থৈ দিয়ে। 1000 ফ'ল' কৰিলে আকৌ ফ'ল' বেক কৰে তেখেতক। 200টা মানেহে ফ'ল' বেক কৰে। ইয়াত আপোনালোকৰ তেনেকৈ একো প্ৰব্লেম নহয়। ইয়াত দেখিছে 2200 কিমান ফলোৱাৰ্ছ ফ'ল' কৰি থৈছে আৰু তেখেতক কিমানটো ফলোৱাৰ্ছ হৈছে। তেনেকৈ আপোনালোকেও তেনেকৈ কৰিব নালাগে। আপোনালোকে খালি এপটো মোবাইলত ৰাখিলেই হৈছে। আৰু আধা ঘণ্টামানৰ পাছে ইয়াত আপোনালোকৰ আইডিটো দি পেলাই ফলোৱাৰ্ছ বঢ়াব পাৰিব। মই আধা ঘণ্টা পাছত আকৌ ইয়াত ফলোৱাৰ্ছ বঢ়াব পাৰিম।
নিজে একো ধৰণৰ ফেক আই ডি দি পেলাইও লগ ইন কৰিব নালাগে। ইয়াত দেখিছে 1 মিনিট 2 মিনিট কিমান ফলোৱাৰ্ছ আহি গৈছে। মই একো কৰা নাই, খালি তাৰ মোবাইলটোত খালি এপটো ৰাখি থৈছোঁ। ইয়াত দেখিছে এই আই ডিটোত কিমান ভিডিঅ' আপলোড কৰা আছে আৰু তেখেতৰ কিমান হৈছে ফলোৱাৰ 73 আৰু তেখেতে বহুত ফলোৱাৰ্ছ কৰি থৈছে। এনেকৈ আপোনালোকৰ এনেকৈ নহয়। ইয়াত দেখা আছে 125 ফলোৱাৰ্ছ কৰি থৈছে আৰু তেখেতৰ ফলোৱাৰ্ছ হৈছে 0। তেনেকৈ আপোনালোকৰ লগত নহ'ব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু কিবা সুধিব থাকিলে কমেণ্টত সুধিব পাৰে।